মিটাৰ মেগাৱাট অসমৰ ৰাজ্যক লাইট পোহৰ দিবৰ কাৰণে কৰি পোহৰ দি আছে। এই হৈছে আপোনালোকৰ অসম চৰকাৰ, এই হৈছে অসম চৰকাৰ। এই অসম চৰকাৰে 2050 মেগাৱাট কিনি আনি অসম ৰাজ্য চলাব পৰা কেপাচিটি আজিৰ তাৰিখত অসম চৰকাৰৰ নাই। দেশৰ বাকী ৰাজ্যবিলাকত যদি স্মাৰ্ট মিটাৰ কোনো মুখ্যমন্ত্ৰীয়ে লগোৱা নাই, ইয়াত কিয় লগালে? আমাৰ অসমত যিবিলাক স্মাৰ্ট মিটাৰ আনিছে এইবিলাক উত্তৰ প্ৰদেশৰ ৰাইজে দলিয়াই পেলোৱা স্মাৰ্ট মিটাৰ, ঘৰত লগাব যাতে দলিয়াই পেলাইছে। আৰু সেই স্মাৰ্ট মিটাৰ বিলাক অসম চৰকাৰে দাঙি আনি আমাৰ ইয়াত লগাইছে কিহৰ কাৰণে? কৰ্পোৰেট লাভৰ কাৰণে। কিহৰ কাৰণে? আদানীৰ পৰা ঠিকাৰ ভাগ ল'বৰ, ঠিকাদাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে ভাগ ল'বৰ কাৰণে। তেওঁ কৈছে আপোনালোকে যিমান পইচা দিয়া বুলি কৈছে আমাৰ একাউণ্টত জমা নহয়। কেনেকৈ জমা হ'ব? লাইটৰ বিল 10 টকা, তাৰ পৰা 5 টকা জোৰ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজিৰ তাৰিখত প্ৰত্যেক ঘৰ মানুহৰ পৰা ডকাইতি কৰি লুণ্ঠন কৰি স্মাৰ্ট মিটাৰ নামৰ এই ডকাইতি এটা যন্ত্ৰ লগাই দি পেলাই আমাৰ সকলো মানুহক শেষ কৰি পেলাইছে, লুণ্ঠন কৰি পেলাইছে। আপোনাৰ কিমান পইচা ইনকাম হয়? আপুনি কিমান টকা বজাৰ কৰি কিমান টকা পায় দিনটোত? সেই টকা আপোনাৰ লাইটৰ বিল দিওঁতে যাব। ইয়াৰ পিছত আৰু আহিব আদানীক। অসমখনৰ লাইটৰ ঠিকা দিবৰ কাৰণে আদানী ঠিক কৰিছে। কিছুদিন পিছত তেওঁলোকে এইটো ব্যৱস্থা কৰাই দিব, তাৰ কাৰণে পৰীক্ষা চলাইছে। তামাচা কৰিবলৈ অহা নাই। আমি আহিছো আমাৰ দুৰ্ভাগ্যৰ বিষয়ে আপোনালোকক কবলৈ। আপোনালোকে এই যন্ত্ৰণা ভোগ কৰি আছে, আপোনালোকে আমাৰ লগত সহযোগ কৰিব লাগিছিল, কিন্তু সহযোগ আপোনালোকে নকৰে। সহযোগ নকৰাৰ কাৰণটো আপোনালোকেও নাজানে কিয় নকৰে। এই স্মাৰ্ট মিটাৰৰ ইছ্যুটো বন্ধ কৰিবৰ কাৰণে অতি দুষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইছ্যু উলিয়াই দিলে হিন্দু মুছলমানৰ মাজত। হিন্দু মুছলমানৰ কাজিয়া লগাই দিব লাগে। এই সময়ত যদি হিন্দু মুছলমানৰ কাজিয়া লগাই দিয়া নাযায় তেতিয়াহ'লে তেওঁ দেশ চলাব নোৱাৰিব। কাৰণ তেওঁ যাৰ ওপৰত আশা কৰি ৰাজনীতি কৰি আছিল, এই বদৰুদ্দিন আজমল চাহাব, তেওঁ ধূলিসাৎ হৈ গ'ল। বদৰুদ্দিন যদি জীয়াই নাথাকে তেতিয়া হিমন্ত বিশ্বৰ বিজেপি ৰাজনীতি নচলে। বিজেপি ৰাজনীতি চলাবৰ কাৰণে তেওঁ কি কৰিলে? উজনি অসমত মিয়া যাব নোৱাৰিব, মই নিৰাপত্তা দিব নোৱাৰো।